ৰাজ্যত CBSEৰ আৰ্হিত নিৰ্মাণ কৰা হৈছে ৫৬খন মডেল স্কুল। এই বিদ্যালয়কেইখনত উত্তীৰ্ণৰ হাৰ প্ৰায় ৯৭%। এই ক্ষেত্ৰত একাংশ ব্যক্তিয়ে চৰকাৰৰ এই পদক্ষেপক সমালোচনা ঠিকেই কৰে, কিন্তু নিজৰ সন্তানক পঢ়ায় ইংৰাজী মাধ্যমত। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আদৰ্শ বিদ্যালয় সংগঠনৰ সাংস্কৃতিক সমাৰোহত অংশ লৈ বিৰূপ মন্তব্য কৰাসকলক তীব্ৰ সমালোচনা কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আনহাতে পৰৱৰ্তী সময়ত ৰাজ্যৰ প্ৰতিটো সমষ্টিতে একোখনকৈ আদৰ্শ বিদ্যালয় স্থাপন কৰা হ'ব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে। আজি আমি দেখা পাইছো যে আমাৰ ৰাজহুৱা খণ্ডত স্থাপন হোৱা এই ৫৬খন আদৰ্শ বিদ্যালয় পৰীক্ষাত উত্তীৰ্ণৰ হাৰ 96.44%। যে CBSEত পঢ়া অসমৰ চহৰ অঞ্চলৰ আধ্যবন্ত লোকসকলৰে কেৱল এটা মনোপলি নহয়, গাঁৱৰ দুখীয়া আটাইতকৈ পিছপৰা গাঁওখনৰ দুখীয়া ল'ৰা ছোৱালীয়েও CBSE পঢ়াৰ সপোন দিঠকত পৰিণত কৰিব পাৰে। আমাৰ সমাজত ক'ব নোৱাৰাকৈ আমি এটা ধাৰণাৰ সৃষ্টি কৰিছোঁ যে ধনী মানুহৰ ল'ৰা ছোৱালীয়ে CBSEত পঢ়িব আৰু দুখীয়া মানুহৰ ল'ৰা ছোৱালীয়ে প্ৰাদেশিকৃত বিদ্যালয়ত পঢ়িব। ধনী মানুহৰ ল'ৰা ছোৱালীয়ে ইংৰাজী ভাষাত পঢ়িব, দুখীয়া মানুহৰ ল'ৰা ছোৱালীয়ে অসমীয়া ভাষাত পঢ়িব। সমাজৰ এই অদ্ভুত নিয়মটোৰ উত্তৰ মই আজিও বিচাৰি নাপাওঁ। এসময়ত ই নগৰীয়া আভিজাত্য আছিল, আজি আমি তাক গাঁৱৰ পিছপৰা ব্লকটোলৈকে লৈ গৈছো। এসময়ত ই আধ্যবন্ত লোকৰ আভিজাত্য আছিল, আজি আমি তাক দৰিদ্ৰ আৰু পিছপৰা শ্ৰেণীৰ লোকৰ বাবেও আমি তাক মুকলি কৰি দিছো। অৱশ্যে ৰাজ্যৰ ভাষাৰ প্ৰতি আমাৰ দায়বদ্ধতাৰ প্ৰতি আমি সজাগ, আৰু সেয়েহে এই আদৰ্শ বিদ্যালয়ৰ সংখ্যাও আমি ১২৬খনতকৈ আগ নবঢ়োৱাৰো আমি সিদ্ধান্ত লৈছো, যাতে প্ৰত্যেক সমষ্টিত এখন আদৰ্শ স্কুল থাকিব পাৰে আৰু ১২৬খন আদৰ্শ বিদ্যালয় আমি ইয়াক সীমাবদ্ধ কৰিব খোজো। আদৰ্শ বিদ্যালয়সমূহৰ সমান্তৰালভাৱে অসমৰ আন প্ৰাদেশিকৃত বিদ্যালয়সমূহকো আমি আগবঢ়াই লৈ যোৱাৰ পৰিকল্পনা কৰিছো। ইপিনে অনুষ্ঠানতে অনুষ্ঠিত হয় বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠান, য'ত ছাত্ৰ ছাত্ৰীসকলে পৰিৱেশন কৰে মন পৰশা গীত নৃত্যৰ অনুষ্ঠান।